হেভিচুৱেলি ফ্ৰিকুৱেণ্টলি অকাজনেলি থাকে তেতিয়া সেই বাক্যটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটো অলৱেজ থাকে তেতিয়া আমি সেই বাক্যটো গম পাম যে সেই বাক্যটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব বা ইয়াৰ ভিতৰত যিকোনো এটা থাকিলে সেই বাক্যটো আমি গম পাম যে সেই বাক্যটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত এভৰিৰ পিছত সময় থাকে যেনে এভৰি ইয়েৰ এভৰি মন্থ এভৰি ডে এভৰি নাইট এভৰি মনডে এভৰি সানডে এনে ধৰণে যদি থাকে তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে ইয়াত এভৰি ইয়েৰ আছে গতিকে এভৰি ইয়েৰ থকাৰ কাৰণে এই বাক্যটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আৰু যিকোনো এটা বাক্য আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবলগীয়া হ'লে তেতিয়া আমি কেনে ধৰণে কাৰেক্ট কৰিম ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি তেনে ধৰণে ৰাখিম অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত ৰাখিব লাগিব ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি তেনে ধৰণে ৰাখিব লাগিব গতিকে এই বাক্যটো হ'ব we go for a walk to Shillong every year আকৌ যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে হ'ল আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ আই মানে হ'ল অসমীয়াত মই আৰু আইৰ বাহিৰে যিবিলাক সিঙ্গুলাৰ নাম্বাৰ থাকিব আইৰ বাহিৰে যিবিলাক একবচন থাকিব সেইবিলাকক আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বুলি ক'ম গতিকে হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াৰ ভাৰ্বৰ লগত ইএছ এটা আহিছে গতিকে হি goes for a walk to Shillong every year আকৌ ইয়াতে আমি জানিব লাগিব usually go to bed at 9 o'clock গতিকে এই বাক্যটোত usually আছে আৰু usually থাকিলে বাক্যটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব তাত ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি একে ধৰণে ৰাখিব লাগিব কিন্তু ইয়াৰে আমি সাবজেক্টটো চাব লাগিব যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব গতিকে ইয়াৰ সাবজেক্টটো আছে হি গতিকে হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ব্ৰেকেটত দিয়া ভাৰ্বটোৰ লগত আমি এছ বা ইএছ যোগ কৰিব লাগিব গতিকে এটো ইয়াত ইএছ যোগ হ'ব গতিকে হি ইউজুৱেলি গোজ টু বেড at 9 o'clock he usually goes to bed at 9 o'clock আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে হি সি ইট বা অন্য কোনো মানুহৰ নাম অৰ্থাৎ আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ পিছত আছে সি অলৱেজ টেক টি গতিকে বাক্যটোত অলৱেজ আছে আৰু বাক্যটোত অলৱেজ থকাৰ কাৰণে বাক্যটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি চাব লাগিব যে তাত দিয়া থকা যিটো সাবজেক্ট বাক্যটোৰ যিটো সাবজেক্ট সেই সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নেকি যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়া আমি ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি তেনে ধৰণে বহাই দিলেই হ'ল কিন্তু যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব গতিকে সি টু হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে টেকৰ লগত এছ এটা আহিছে ভাৰ্বৰ যিটো ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত এছ এটা আহিছে সি অলৱেজ টেক্স টি ইয়াৰ পিছত আছে দে প্লে ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড এভৰি ডে গতিকে এই বাক্যটোত এভৰি ডে আছে আৰু এভৰি ডে থাকিলেও বাক্যটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কাৰেক্ট কৰিবৰ কাৰণে আমি বাক্যটোৰ সাবজেক্টটো চাব লাগিব গতিকে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নাই গতিকে ডে মানে হ'ল সিহঁত গতিকে ডেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় সেইকাৰণে ব্ৰেকেটত দিয়া ভাৰ্বটো আমি যেনে ধৰণে আছে তেনে ধৰণে বহাই দিলেই হ'ল গতিকে দে প্লে ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড এভৰি ডে কিন্তু প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'লে আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব ইয়াৰ পিছত আছে নাও থাকিলে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব আৰু যদি বাক্যটোত যিটো বাক্য আমাক কাৰেক্ট টেন্স কৰিবলৈ দিয়া আছে টেন্স কাৰেকশ্যন কৰিবলৈ দিয়া আছে সেই বাক্যটোত যদি নাও থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব হি ৰিড এ নিউজ পেপাৰ নাও গতিকে এই বাক্যটোত নাও আছে গতিকে নাও থকাৰ কাৰণে আমি এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিবৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি টেন্সটো কাৰেক্ট কৰিব লাগিব বা বাক্যটো আমি শুদ্ধ কৰিব লাগিব গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সাবজেক্টৰ পিছতে এম ইজ আৰ আহে বি ভাৰ্ব এম ইজ আৰ আহে আৰু যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সাবজেক্টটো একবচন হয় সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত ইজ ব্যৱহাৰ কৰিব লাগিব আৰু যদি বহুবচন হয় অথবা প্লুৰেল নাম্বাৰ হয় সাবজেক্টটো তেতিয়া আমি আৰ ব্যৱহাৰ কৰিব লাগিব কিন্তু ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব আইৰ লগত এম ব্যৱহাৰ কৰা হয় আইটো সিঙ্গুলাৰ নাম্বাৰ হ'লেও তাৰ লগত ইজ ব্যৱহাৰ কৰা নহয় আইটোৰ লগত এম ব্যৱহাৰ কৰা হয়
গতিকে হি টু সিঙ্গুলাৰ নাম্বাৰ হি বুলি কওঁতে এটাক বুজাইছে গতিকে হি লগত ইজ আহিব গতিকে হি ইজ ইয়াৰ পিছত এম ইজ আৰ ব্যৱহাৰ কৰাৰ পিছত এম ইজ আৰৰ যিকোনো এটা ব্যৱহাৰ কৰাৰ পিছত সাবজেক্ট অনুসৰি এম ইজ আৰৰ যিকোনো এটা ব্যৱহাৰ কৰাৰ পিছত আমি ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি আইএনজি যোগ কৰিব লাগিব গতিকে ৰিড আছে গতিকে ৰিডৰ লগত আইএনজি আহিব গতিকে হি ইজ ৰিডিং এ নিউজ পেপাৰ নাও আকৌ যদি বাক্যটোত জাষ্ট নাও থাকে বা অলৰেডি থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব ইয়াতে মনত ৰাখিব লাগিব যদি বাক্যটোত অকল নাও থাকে তেতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব আৰু যদি বাক্যটোত জাষ্ট নাও থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব বা বাক্যটোত যদি অলৰেডি থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব যেনে আই কমপ্লিট দ্য ৱৰ্ক জাষ্ট নাও গতিকে এই বাক্যটোত জাষ্ট নাও আছে জাষ্ট নাও থকাৰ কাৰণে আমি এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে হেভ বা হেজ আহিব আৰু যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় একবচন হয় এটাক বুজায় তেতিয়া আমি তাৰ লগত হেজ ব্যৱহাৰ কৰিম আৰু যদি প্লুৰেল নাম্বাৰ হয় বহুতক বুজায় তেতিয়া আমি হেভ ব্যৱহাৰ কৰিম কিন্তু ইয়াতে আমি জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনে ধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনে ধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনে ধৰণে ট্ৰেন্সলেশ্যন কৰা হয় সাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনে ধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকশ্যন ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন সেন্টেন্স কাৰেকশ্যন মেক সেন্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ সিৰিয়েলি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনে ধৰণে ওলাব আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনে ধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছোঁ HSLC 1998 ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কুৱেশ্যনখিনিৰ এনসাৰখিনিও দিয়া আছে কেৱল কুৱেশ্যনখিনি নহয় এনসাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি উত্তৰত বিচাৰি ফুৰিব নালাগে এই PDFটোতে তোমালোকে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে প্ৰেজেন্ট ডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনে ধৰণে গোটেইখিনি ইয়াত সিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনে ধৰণৰ তেওঁলোকৰ মানে খুকুজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি PDFটো লোৱা তেতিয়া এই PDFটোতে তোমালোকে সিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন সেন্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই PDFৰ মানে মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয় গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে কৰিব লাগিব 199 এটা পে কৰিব লাগিব আৰু 199 পে কৰাৰ পিছত তোমালোকৰ WhatsAppত মানে তোমালোকে মোৰ Google Pay বা PhonePay তোমালোকে সেই
পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ইবুকখন ক্ৰয় কৰিব বিচাৰে তেন্তে আমি এটা কথা মনত ৰাখিব লাগিব আই লগত হেছ ব্যৱহাৰ কৰা নহয় আইটো যদিও ছিংগুলাৰ নাম্বাৰ আই লগত হেভ ব্যৱহাৰ কৰা হয় গতিকে এইটো আমি এক্সট্ৰাকৈ মনত ৰাখিব লাগিব গতিকে ইয়াৰ ছাবজেক্টটো আছে আই গতিকে আই লগত হেভ ব্যৱহাৰ কৰা হয় গতিকে আই হেভ আৰু ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব আমি জানো যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ কৰা হয় ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে আমি ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটো ব্যৱহাৰ কৰিম গতিকে কমপ্লিটৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম এইটো ডি এটা যোগ হ'ব কমপ্লিট আই হেভ কমপ্লিট দ্য ৱৰ্ক জাষ্ট নাও ইয়াৰ পিছত আছে আই অলৰেডি ৰিচিভ দ্য নিউজ আৰু এই বাক্যটোত অলৰেডি আছে গতিকে অলৰেডি থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে এই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ছাবজেক্টৰ পিছতে হেভ বা হেছ আহিব আৰু যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয় হেছ আহিব প্লুৰেল নাম্বাৰ হ'লে হেভ আহিব কিন্তু আই লগত হেছ ব্যৱহাৰ কৰা নহয় হেভ ব্যৱহাৰ কৰা হয় গতিকে হি লগত হেছ ব্যৱহাৰ হ'ব গতিকে হি হেছ হিটো হ'ল বাক্যটোৰ ছাবজেক্ট গতিকে ছাবজেক্টৰ পিছত হেছ আহিব গতিকে হি হেছ অলৰেডি আৰু ইয়াৰ যিটো ভাৰ্ব ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ৰিচিভৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম এইটো ডি এটা যোগ হ'ব ৰিচিভড হি হেজ অলৰেডি ৰিচিভ দ্য নিউজ ইয়াৰ পিছত আছে হি ৱৰ্ক চিন্স মৰ্ণিং আকৌ যদি বাক্যটোত সময়ৰ আগত চিন্স থাকে বা সময়ৰ আগত ফৰ থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে মৰ্ণিং মানে হ'ল ৰাতিপুৱা গতিকে মৰ্ণিঙৰ আগত চিন্স আছে গতিকে মৰ্ণিং মানে হ'ল ৰাতিপুৱাত এটা সময় গতিকে সময়ৰ আগত চিন্স আছে গতিকে এই বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে বাক্যটোত চিন্স থাকিলে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ছাবজেক্টৰ পিছতে হেভ বা হেছ আহিব গতিকে হি লগত হেছ ব্যৱহাৰ হ'ব গতিকে হি হেছ আৰু হেভ বা হেছ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব গতিকে হি হেছ বিন আৰু ইয়াৰ পিছত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত ING যোগ দিব লাগিব গতিকে ৱৰ্কৰ লগত ING হ'ব গতিকে ৱৰ্কিং হি হেজ বিন ৱৰ্কিং চিন্স মৰ্ণিং ইয়াৰ পিছত আছে ইট ৰেইন হিয়াৰ ফৰ মেনি ডেইজ গতিকে মেনি ডেইজ হ'ল মেনি ডেইজৰ আগত ফৰ আছে মেনি ডেইজ মানে হ'ল বহুদিন ইয়াৰ আগত ফৰ আছে গতিকে বহুদিনৰ আগত ফৰ আছে অৰ্থাৎ সময়ৰ আগত বাক্যটোত ফৰ আছে গতিকে আমি গম পালোঁ যে সময়ৰ আগত যদি ফৰ থাকে তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিলে কেনেধৰণে হ'ব গতিকে ছাবজেক্টৰ পিছতে হেভ বা হেছ আহিব আৰু ইটৰ লগত হেছ ব্যৱহাৰ কৰা হয় গতিকে ইট হেছ ইয়াৰ পিছত বিন আহিব গতিকে ইট হেছ বিন ইয়াৰ পিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING যোগ দিব লাগিব অৰ্থাৎ ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি ING যোগ কৰিব লাগিব গতিকে ৰেইনৰ লগত ING যোগ কৰিলে হ'ব ৰেইনিং গতিকে ইট হেজ বিন ৰেইনিং হিয়াৰ ফৰ মেনি ডেইজ আকৌ ইয়াতে আমি আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব যদি বাক্যটোত সময়ৰ আগত চিন্স বা ফৰ থাকে আৰু বাক্যটোৰ যদি ভাৰ্বটো কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰা ভাৰ্ব হয় যেনে মিট নো চি এইকেইটা সাধাৰণতে পৰীক্ষাত আহি থকা ভাৰ্ব গতিকে এনেধৰণৰ যদি ভাৰ্ব থাকে তেতিয়া তেনেধৰণৰ ভাৰ্ব থাকিলে আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব নোৱাৰোঁ সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব অৰ্থাৎ যদি সময়ৰ আগত বাক্যটোত সময়ৰ আগত চিন্স থাকে বা ফৰ থাকে আৰু বাক্যটোৰ ভাৰ্বটো যদি মিট থাকে বা নো থাকে বা চি থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব ইয়াৰ পিছত আছে আই নট মিট হিম ফৰ মেনি ইয়াৰ্ছ গতিকে মেনি ইয়াৰ্ছৰ আগত ফৰ আছে মেনি ইয়াৰ্ছ মানে হ'ল বহু বছৰ গতিকে বহু বছৰৰ আগত ফৰ আছে সময়ৰ আগত ফৰ আছে এই বাক্যটো হ'ব লাগিছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কিন্তু এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নহয়
এই বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব নোৱাৰো কাৰণটো কি কাৰণ ইয়াৰ ভিতৰত থকা যেটো ভাৰ্ব সেই ভাৰ্বটো আমি কণ্টিনিউয়াছ ফৰ্মত লিখিব নোৱাৰো ইয়াৰ ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটো কি আছে মিট আছে MWT গতিকে মিটটো আছে গতিকে মিট থকাৰ কাৰণে আমি কণ্টিনিউয়াছ ফৰ্মত লিখিব নোৱাৰো গতিকে ইয়াৰ আমি কণ্টিনিউয়াছটো কাটি দিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ আছিলে গতিকে কণ্টিনিউয়াছ ফৰ্মত লিখিব নোৱাৰাৰ কাৰণে প্ৰেজেন্ট পাৰফেক্টলৈ আহিব গতিকে বাক্যটো হ'ব লাগিছিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কিন্তু ইয়াৰ যেটো মিট ভাৰ্বটো থকাৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব কাৰণ কণ্টিনিউয়াছলৈ আমি নিব নোৱাৰো গতিকে কণ্টিনিউয়াছটো কাটি আমি প্ৰেজেন্ট পাৰফেক্টলৈ নিব লাগিব গতিকে এটো প্ৰেজেন্ট পাৰফেক্টত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে হেভ বা হেজ আহিব গতিকে ইয়াৰ যেটো সাবজেক্ট হেতু সাবজেক্টটো হল আই গতিকে আই লগত হেভ ব্যৱহাৰ কৰা হয় গতিকে আই হেভ আৰু যদি ব্ৰেকেটত নট দিয়া থাকে তেতিয়া নটটো হেভ বা হেজৰ লগত লাগি যাব অক্সিলিয়াৰী ভাৰ্বটোৰ লগত নটটো লাগি যাব গতিকে আই হেভ নট ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে মিটৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো হ'ব MET ই এটা কমি আহিব মাজৰ ই এটা কমি আহিব পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ নিলে গতিকে আই হেভ নট মিট হিম ফৰ মেনি ইয়াৰ্ছ ইয়াৰ পিছত আছে মেনি ইয়াৰ্ছ পাছ সিন্স আই মিট হিম গতিকে বাক্যটোত সিন্স আছে বাক্যটো হ'ব লাগিছিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কিন্তু ইয়াৰ ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো হল পাছ গতিকে পাছটো থাকিলেও আমি কণ্টিনিউয়াছত লিখিব নোৱাৰো গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ব লাগিছিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কিন্তু এই বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গতিকে এটো হ'ব মেনি ইয়াৰ্ছ হেভ পাছ সিন্স আই মিট হিম আকৌ যদি বাক্যটোত সময়ৰ আগত সিন্স বা ফৰ থাকে আৰু বাক্যটোৰ ব্ৰেকেটত যদি বি বুলি দিয়া থাকে তেতিয়া আমি সেই বিৰ সলনি আমি কি ব্যৱহাৰ কৰিম যেনে হি বি এ টিচাৰ ইন দিস স্কুল সিন্স 2010 গতিকে সিন্স আছে বাক্যটোত সময়ৰ আগত 2010 ৰ আগত সিন্স আছে আৰু ব্ৰেকেটত দিয়া আছে বি গতিকে আমি সেই বিৰ সলনি কি ব্যৱহাৰ কৰিম আৰু যদি বাক্যটোত সিন্স থাকে বা সময়ৰ আগত ফৰ থাকে তেতিয়া আমি ব্ৰেকেটত দিয়া বিৰ সলনি যদি ব্ৰেকেটত বি দিয়া থাকে তেতিয়া আমি সেই বিৰ সলনি হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব লাগিব গতিকে হি লগত হেজ ব্যৱহাৰ কৰা হয় গতিকে হি হেজ বিন আহিব গতিকে হি হেজ বিন এ টিচাৰ ইন দিস স্কুল সিন্স 2010 ইয়াৰ পিছত আছে দে বি ইন দিল্লী ফৰ মেনি ইয়াৰ্ছ গতিকে মেনি ইয়াৰ্ছৰ আগত ফৰ আছে আৰু বাক্যটোৰ ব্ৰেকেটত বি দিয়া আছে গতিকে ইয়াৰ বিৰ সলনি আমি কি ব্যৱহাৰ কৰিব লাগিব হেভ বিন বা হেজ বিন কাৰণ বাক্যটোত সময়ৰ আগত ফৰ বা সিন্স থাকিলে তেতিয়া আমি ব্ৰেকেটত দিয়া বিৰ সলনি হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব লাগিব গতিকে ডে টু হল প্লুৰেল নাম্বাৰ বহুবচন গতিকে ডে লগত হেভ ব্যৱহাৰ কৰা হয় গতিকে দে হেভ বিন ইন দিল্লী ফৰ মেনি ইয়াৰ্ছ গতিকে মনত ৰাখিব লাগিব যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় হেজ বিন যদি প্লুৰেল নাম্বাৰ হয় হেভ বিন কিন্তু ইয়াতে আই টু সিঙ্গুলাৰ নাম্বাৰ হলেও আই লগত হেজ বিন ব্যৱহাৰ কৰা নহয় আই লগত হেভ বিন ব্যৱহাৰ কৰিব লাগিব কিন্তু এই বাক্যটোৰ ক্ষেত্ৰত আমি হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব নোৱাৰো কাৰণটো কি ইয়াত আমি জানিলো ইট বি 10 ইয়াৰ্ছ সিন্স আই মিট ইউ গতিকে বাক্যটোত সিন্স আছে গতিকে বিৰ সলনি হেভ বিন বা হেজ বিন হ'ব লাগিছিলে কিন্তু এই বাক্যটোত আমি হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব নোৱাৰো কাৰণটো কি চাই লওঁ যদি বাক্যটোত সময়ৰ আগত সিন্স বা ফৰ থাকে তেতিয়া আমি বিৰ সলনি হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব লাগে কিন্তু এই বাক্যটোত কিয় নোৱাৰো যদি বাক্যটোত সময়ৰ আগত সিন্স বা ফৰ থাকে আৰু ব্ৰেকেটত যদি বি থাকে আৰু সেই বিৰ পিছতে যদি এটা সময় থাকে তেতিয়া আমি বাক্যটোত বিৰ সলনি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে আৰু এবাৰ কৈ দিছো যদি বাক্যটোত সময়ৰ আগত সিন্স বা ফৰ থাকে আৰু বাক্যটোৰ যদি ব্ৰেকেটত বি থাকে আৰু সেই বিৰ পিছতে যদি এটা সময় দিয়া থাকে তেতিয়া আমি বিৰ সলনি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এই বাক্যটোত সিন্স আছে আৰু বিৰ পিছতে এটা সময় আছে 10 ইয়াৰ্ছ বি 10 ইয়াৰ্ছ আৰু সময়ৰ আগত সিন্স আছে আই মিট টু এটো সময়ৰ কথা বুজাইছে ইট বি 10 ইয়াৰ্ছ সিন্স আই মিট মানে তোমাক লগ পোৱাৰ পৰা 10 বছৰ হ'ল গতিকে তোমাক লগ পোৱা এটো সময় বুজাইছে আই মিট ইউ এটো তোমাক যেতিয়া লগ পাইছিল এটো এটা সময় বুজাইছে গতিকে ইয়াৰ আগত সিন্স আছে আৰু বাক্যটোত বি আছে আৰু বিৰ পিছতে এটা সময় আছে বিৰ পিছতে আকৌ এটা সময় আছে 10 ইয়াৰ্ছ গতিকে বিৰ পিছত
সময় আকৌ এটা সময় থাকিলে তেতিয়া আমি সেই বাক্যটো বিৰ হলনি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব ইট ইজ 10 years since I meet you গতিকে ইটৰ লগত এম ইজ আৰু ইজ ব্যৱহাৰ কৰা হয় গতিকে ইট ইজ 10 years since I meet you ঠিক একে ধৰণে it be an hour since he left গতিকে এটো হ'ব it is an hour since he left এটো আকৌ it has been an hour since he left এনে ধৰণে লিখিলে ভুল হ'ব কাৰণ বাক্যটোত since আছে আৰু বিৰ পিছতে এটা সময় আছে an hour গতিকে আমি বিৰ হলনি am is are ব্যৱহাৰ কৰিব লাগিব আৰু ইটৰ লগত is ব্যৱহাৰ হয় কাৰণে আমি is ব্যৱহাৰ কৰিছো গতিকে it is an hour since he left আকৌ এই বাক্যটো কেনে ধৰণৰ হ'ব we have not met since we live আৰু যদি বাক্যটোত sinceৰ পিছৰ বাক্যটো কাৰেক্ট কৰিবলৈ দিয়া থাকে তেতিয়া আমি sinceৰ পিছৰ বাক্যটো কেনে ধৰণে কাৰেক্ট কৰিম sinceৰ পিছত থকা বাক্যটো past indefinite tense হ'ব গতিকে sinceৰ পিছত যেটো বাক্য থাকিব সেই বাক্যটো আমি past indefinite tense কাৰেক্ট কৰিব লাগিব আৰু past indefinite tense কাৰেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past ফৰ্মলৈ লৈ যাব লাগিব ভাৰ্বৰ past ফৰ্মলৈ লৈ যাব লাগিব গতিকে লিভৰ যেটো past form এটো হ'ব left গতিকে we have not met since we left গতিকে sinceৰ পিছত অন্য কোনো বাক্য দিয়া থাকিলে আৰু সেই বাক্যটো যদি আমাক কাৰেক্ট কৰিবলৈ দিয়া থাকে টেন্স কাৰেকচন কৰিবলৈ দিয়া থাকে তেতিয়া আমি ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past ফৰ্মলৈ লৈ যাব লাগিব sinceৰ পিছত থকা বাক্যটোৰ যেটো ভাৰ্ব সেই ভাৰ্বটো past ফৰ্মৰ হ'ব যদি বাক্যটোত ৰিসেন্টলি থাকে তেতিয়া আমি সেই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব যদি বাক্যটোত ৰিসেন্টলি থাকে তেতিয়া আমি সেই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব he recently come here গতিকে এই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব আৰু past indefinite tense কাৰেক্ট কৰিবৰ কাৰণে ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past ফৰ্মলৈ লৈ আহিব লাগিব গতিকে ৰিসেন্টলি থাকিলে বাক্যটোত যদি ৰিসেন্টলি থাকে তেতিয়া আমি অন্য একো কৰিব নালাগে ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past ফৰ্মলৈ লৈ আহিব লাগিব গতিকে কামৰ যেটো past ফৰ্ম এটো হ'ব came he recently came here আকৌ যদি বাক্যটোত last time last year last month last night last sunday last monday এনে ধৰণে থাকে অৰ্থাৎ লাষ্টৰ পিছত যদি এটা সময় দিয়া থাকে তেতিয়া সেই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব যদি last time থাকে last year থাকে last month থাকে last night থাকে last sunday monday tuesday wednesday এনে ধৰণে যদি থাকে তেতিয়া আমি সেই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব we visit delhi last year গতিকে last year আছে গতিকে বাক্যটো আমি past indefinite tense কাৰেক্ট কৰিব লাগিব আৰু past indefinite tense আমি কেনে ধৰণে কাৰেক্ট কৰিম ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past ফৰ্মলৈ লৈ আহিম গতিকে ভিজিটৰ যেটো past ফৰ্ম এটো হ'ব visited ed এটা যোগ হ'ব we visited delhi last year ইয়াৰ পিছত আছে the man died in a car accident last night গতিকে এই বাক্যটো past indefinite tense হ'ব the man died in a car accident last night আকৌ যদি বাক্যটোত yesterday থাকে yesterday থাকিলেও বাক্যটো past indefinite tense হ'ব the man died in a car accident yesterday গতিকে এটো হ'ব the man died in a car accident yesterday আকৌ যদি সময়টোৰ আগত since থাকে যেনে last night last year last day বা yesterday সময়টোৰ আগত যদি since থাকে তেতিয়া আমি সেই বাক্যটো আকৌ present perfect continuous tense কাৰেক্ট কৰিব লাগিব past indefinite tense কাৰেক্ট কৰিব নোৱাৰো যেনে since last night এই বাক্যটো আমি present perfect continuous tense কাৰেক্ট কৰিব লাগিব এটো আকৌ past indefinite tense কাৰেক্ট কৰিলে ভুল হ'ব কাৰণটো কি কাৰণটো সময়ৰ আগত since আছে last night অকল যদি last night থাকিলেহেন তেতিয়া আমি past indefinite tense কাৰেক্ট কৰিলেহেন কিন্তু ইয়াৰ আগত since আছে গতিকে since টকাৰ কাৰণে আমি বাক্যটো present perfect continuous tense কাৰেক্ট কৰিব লাগিব গতিকে since yesterday থাকিলেও হেতু present perfect continuous tense হ'ব গতিকে আগত আমি কৰি আহিছিলো present perfect continuous tense কেনে ধৰণে কাৰেক্ট কৰিব লাগে গতিকে এটো হ'ব it has been raining since last night আকৌ যদি বাক্যটোত it is time থাকে তেতিয়া it is time থাকিলেও তাৰ পিছৰ বাক্যটো past indefinite tense হ'ব অৰ্থাৎ বাক্যটো যদি it is time থাকে তেতিয়া আমি পিছৰ বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব it is time we return গতিকে এটো হ'ব it is time we return ভাৰ্বটো আমি past ফৰ্মলৈ লৈ আহিব লাগিব অৰ্থাৎ it is time থাকিলে আমি ব্ৰেকেটত দিয়া ভাৰ্বটো past ফৰ্মলৈ লৈ আহিব লাগিব it is time we return আকৌ যদি বাক্যটোত as if থাকে তেতিয়া as if থাকিলেও পিছৰ বাক্যটো past indefinite tense হ'ব she behaves as if she know everything গতিকে she know everything এই বাক্যটো past indefinite tense কাৰেক্ট কৰিব লাগিব গতিকে এটো হ'ব she behaves as if she knew everything গতিকে পিছৰ বাক্যটো as if ৰ পিছৰ বাক্যটো আমি past indefinite tense কাৰেক্ট কৰিব লাগিব
ইয়াৰ পিছত আছে when he came I work আৰু যদি বাক্যটোত when থাকে তেতিয়া এটা বাক্য past indefinite tenseৰ হলে আনটো বাক্য past continuous tenseৰ হয় গতিকে when he came I work এই বাক্যটোত when আছে আৰু এটা বাক্য past indefinite tenseত আছে he came আৰু এই বাক্যটো past indefinite tenseত আছে বুলি কেনে ধৰণে গম পালো ইয়াৰ যেটো ভাৰ্ব সেই ভাৰ্বটো past ফৰ্মত আছে come came গতিকে came to past ফৰ্মত আছে গতিকে আমি গম পালো এই বাক্যটো past indefinite tenseত আছে গতিকে ইটো বাক্য আমি past continuous tenseত কাৰেক্ট কৰিব লাগিব when থাকিলে এটা বাক্য past indefinite tenseৰ হলে আনটো বাক্য আমি past continuous tenseত কাৰেক্ট কৰিব লাগিব গতিকে past continuous tenseত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে was বা were আহিব আৰু যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় একবচন হয় তেতিয়া তাৰ লগত was ব্যৱহাৰ হ'ব আৰু যদি সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় বহুবচন হয় এটাতকে বেছি বুজায় তেতিয়া were ব্যৱহাৰ হ'ব গতিকে I টো সিঙ্গুলাৰ নাম্বাৰ গতিকে I লগত was ব্যৱহাৰ হ'ব আৰু ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত ing আহিব গতিকে I was working গতিকে এই বাক্যটো হ'ব when he came I was working ইয়াৰ পিছত আছে he was playing cricket while I worked in the field আৰু যদি বাক্যটোত while থাকে তেতিয়া whileৰ পিছত থকা যেটো বাক্য সেই বাক্যটো past continuous tenseৰ হ'ব গতিকে whileৰ পিছত যদি বাক্যটো থাকে তেতিয়া সেই পিছৰ বাক্যটো past continuous tenseৰ হ'ব গতিকে while I work in the field এই বাক্যটো past continuous tenseত কাৰেক্ট কৰিব লাগিব গতিকে এটো হ'ব he was playing cricket while I was working in the field গতিকে বাক্যটোত while থাকিলে whileৰ পিছৰ বাক্যটো আমি past continuous tenseত কাৰেক্ট কৰিম ইয়াৰ পিছত আছে before he came I finished the work আৰু যদি বাক্যটোত before থাকে তেতিয়া before থাকিলে এটা বাক্য past indefinite tenseৰ হ'ব আৰু আনটো বাক্য past perfect tenseৰ হ'ব গতিকে এই বাক্যটোত before আছে আৰু এটা বাক্য past indefinite tenseত আছে he came এই বাক্যটো past indefinite tenseৰ আছে গতিকে পিছৰ যেটো বাক্য I finished the work এই বাক্যটো past perfect tenseৰ হ'ব আৰু past perfect tenseত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে head আহিব গতিকে I পিছত head আহিছে I টো সাবজেক্ট গতিকে সাবজেক্টৰ পিছত head আহিব I had আৰু ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি past participle ফৰ্মলৈ লৈ যাব লাগিব গতিকে ফিনিশৰ যেটো past participle form এটো ed যোগ হ'ব finished গতিকে এটো হ'ব I had finished the work before he came I had finished the work ইয়াৰ পিছত আছে after the match start he reached the playground আকৌ যদি বাক্যটোত after থাকে after থাকিলেও একে ধৰণৰ হ'ব গতিকে যদি বাক্যটোত after থাকে আৰু এটা বাক্য past indefinite tenseৰ হলে আনটো বাক্য past perfect tenseৰ হ'ব গতিকে he reached the playground এটো past indefinite tenseত আছে গতিকে এইটো বাক্য আমি past perfect tenseত কাৰেক্ট কৰিব লাগিব গতিকে past perfect tenseত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে head আহিব গতিকে the matchৰ পিছত head আহিছে the match টো হল বাক্যটোৰ সাবজেক্ট গতিকে the match had আৰু ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটোৰ আমি past participle ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব গতিকে startৰ যেটো past participle form এটো হ'ব started ed এটা যোগ হ'ব after the match had started he reached the playground ইয়াৰ পিছত আছে if he come I shall go আৰু যদি বাক্যটোত if থাকে আৰু এটা বাক্য যদি present indefinite tenseৰ হয় আনটো বাক্য future indefinite tenseৰ হয় আকৌ যদি বাক্যটোত if থাকে এটা বাক্য future indefinite tenseৰ হলে আনটো বাক্য present indefinite tenseৰ হয় গতিকে এইটো বাক্য এই বাক্যটোত if আছে আৰু এটা বাক্য future indefinite tenseত আছে গতিকে এইটো বাক্য আমি present indefinite tenseত কাৰেক্ট কৰিব লাগিব গতিকে present indefinite tenseত কাৰেক্ট কৰিবৰ কাৰণে আমি ভাৰ্বটো ব্ৰেকেটত দিয়া ধৰণে ৰাখিব লাগিব কিন্তু ইয়াতে যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত s বা es যোগ কৰিব লাগিব গতিকে এটো হ'ব if he comes I shall go আকৌ যদি ইটো বাক্যত ব্ৰেকেট দিয়ে if he comes I go গতিকে বাক্যটোত if আছে he comes এই বাক্যটো present indefinite tenseৰ গতিকে ইটো বাক্য future indefinite tenseৰ হ'ব গতিকে if he comes গতিকে future indefinite tenseত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে shall উলি আহিব আৰু I লগত shall ব্যৱহাৰ কৰা হয় গতিকে I shall আৰু ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰা হয় অৰ্থাৎ ব্ৰেকেটত দিয়া ভাৰ্বটো যেনে ধৰণে থাকিব তেনে ধৰণে আমি ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব if he comes I shall go ইয়াৰ পিছত আছে if I be a bird I would fly আৰু যদি বাক্যটোত if থাকে আৰু আনটো বাক্যত যদি would থাকে আৰু would পিছৰ যদি ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া আমি ব্ৰেকেটত দিয়া বিৰ হলনি were ব্যৱহাৰ কৰিব লাগিব সাবজেক্টটো যিয়ে নহওক গতিকে আমি were ব্যৱহাৰ কৰিব লাগিব যদি বাক্যটোত if থাকে আৰু আনটো বাক্যত যদি would থাকে আৰু would পিছত থকা
বাক্যটোৰ ভাৰ্বটো যদি প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া আমি বিৰ হলনি ওয়েৰ ব্যৱহাৰ কৰিব লাগিব গতিকে এটো হ'ব ইফ আই ওয়েৰ এ বাৰ্ড আই উড ফ্লাই সাধাৰণতে আই লগত ওয়াজ ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত আমি ওয়াজ ব্যৱহাৰ কৰিব নোৱাৰো সাবজেক্টটো জিয়ে নাথাকক গতিকে সাবজেক্টটো জিয়ে নাথাকক আমি বিৰ হলনি ওয়েৰ ব্যৱহাৰ কৰিব লাগিব গতিকে ইফ আই ওয়েৰ এ বাৰ্ড আই উড ফ্লাই কেতিয়াবা কুড থাকিব পাৰে উডৰ হলনি কুড থাকিব পাৰে তেতিয়াও একে ধৰণে হ'ব ইফ আই বি এ বাৰ্ড আই কুড ফ্লাই গতিকে তেতিয়াও আমি বিৰ হলনি ওয়েৰ ব্যৱহাৰ কৰিব লাগিব ইফ আই ওয়েৰ এ বাৰ্ড আই কুড ফ্লাই ইয়াৰ পিছত আছে ইফ আই বি ইউ আই উড নট হেভ কল্ড হিম এগেইন আৰু যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা কুড হেভ থাকে তেতিয়া আমি বিৰ হলনি হেড বিন ব্যৱহাৰ কৰিব লাগিব নটটো থাকিবও পাৰে বা নাথাকিলেও একে হ'ব থাকিলেও একে হ'ব নাথাকিলেও একে হ'ব উড নট হেভ বা উড হেভ বা কুড হেভ বা কুড নট হেভ এনে ধৰণে থাকিব পাৰে গতিকে যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা কুড হেভ থাকে তেতিয়া আমি বিৰ হলনি হেড বিন ব্যৱহাৰ কৰিব লাগিব গতিকে এটো বিৰ হলনি হেড বিন আহিব গতিকে ইফ আই হেড বিন ইউ আই উড নট হেভ কল্ড হিম এগেইন ইয়াৰ পিছৰ বাক্যটো আছে ইফ আই নো ইয়ৰ এড্ৰেছ আই উড হেভ কণ্টেক্ট ইউ আকৌ যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা কুড হেভ থাকে তেতিয়া আমি ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বৰ যিটো সেন্টেন্স সেই ভাৰ্বৰ সেন্টেন্সটো আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব অৰ্থাৎ আই নো ইয়ৰ এড্ৰেছ এই বাক্যটো আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব অৰ্থাৎ যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা কুড হেভ থাকে আৰু ব্ৰেকেটত যদি আমাক এটা ভাৰ্ব দিয়া থাকে তেতিয়া আমি সেই সেন্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে সাবজেক্টৰ পিছতে হেড আহিব গতিকে আইটো হ'ল সাবজেক্ট গতিকে আইৰ পিছত আহিছে হেড ইফ আই হেড ইয়াৰ পিছত আমি ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে নোৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম এটো হ'ব নোন ইফ আই হেড নোন ইয়ৰ এড্ৰেছ আই উড হেভ কণ্টেক্ট ইউ ইয়াৰ পিছত আছে হাৰি আপ দ্য টেক্সি ৱেট গতিকে এইটো আমি কেনেধৰণে কৰিম যদি বাক্যটোৰ আৰম্ভণিতে সাধাৰণতে এটা ইম্পাৰটিভ সেন্টেন্স থাকে তেতিয়া আমি পিছৰ বাক্যটো সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগে আৰু ইম্পাৰটিভ সেন্টেন্স মানে হ'ল আদেশ অনুৰোধ বা উপদেশসূচক বাক্য আৰু কোনো এটা বাক্য আমি ইম্পাৰটিভ সেন্টেন্সত আছে বুলি কেনেধৰণে গম পাম ইম্পাৰটিভ সেন্টেন্সৰ আৰম্ভণিতে ভাৰ্বটো থাকে অৰ্থাৎ বাক্যটোৰ আৰম্ভণিতে ভাৰ্বটো থাকিব তেতিয়া আমি গম পাম যে সেই বাক্যটো ইম্পাৰটিভ সেন্টেন্সৰ গতিকে হাৰি আপ লৰালৰি কৰা গতিকে হাৰি আপটো ভাৰ্ব গতিকে ভাৰ্বটো প্ৰথমতে আছে গতিকে আমি হাৰি আপটো গম পালো যেটো ইম্পাৰটিভ সেন্টেন্সৰ গতিকে আমি পিছৰ বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে হাৰি আপ দ্য টেক্সি ইজ ৱেটিং গতিকে ইয়াৰ পিছত আছে ডোন্ট ডিস্টাৰ্ব হিম হি ৰিড গতিকে ডোন্ট ডিস্টাৰ্ব হিম এটো ইম্পাৰটিভ সেন্টেন্স গতিকে পিছত থকা বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ হ'ব ডোন্ট ডিস্টাৰ্ব হিম হি ইজ ৰিডিং আৰু যদি ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছা তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আকৌ আমি লগ পাম এটা নতুন ভিডিঅ'ত